আৰু কলি কি গুণত থাকে? ক'ৰ পৰা জন্ম হ'ল? ৰাম ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলা, পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা। ব্ৰহ্মাৰ গাৰ পৰাই কলি জন্ম হৈছে। কলিৰ ৰূপটো, চেহেৰাটো কেনেকুৱা বোলে? দাৰুণ। যিটো চেহেৰা দেখি দেউতাক ব্ৰহ্মাও চক খাই গ'ল। ৰাম ৰামকৃষ্ণ নাম উচ্চাৰিলা তিনিবাৰ, কিনো মহামূৰ্তি গোট দেখিলো ইহাৰ। ৰাম ৰাম কৃষ্ণ কৃষ্ণ প্ৰভু, আজি মই কি মহামূৰ্তিটো দেখিলোঁ? ব্ৰহ্মাই মনতে ভাবিছে। কেনেকুৱা দেখিলে? ৰাম কৃষ্ণ বৰ্ণ শৰীৰ হাতত দণ্ড ধৰি, জানো পাৰি আছে সিটো কৃতাঞ্জলি কৰি। কলি ৰংটো কেনেকুৱা? কৃষ্ণ বৰ্ণ মানে ক'লা দেখিলে। জন্ম হওঁতে হাতত দণ্ডডাল লৈ আহিছে। জন্মহে হাতযোৰ কৰি আঁঠু কাঢ়ি দেউতাকক প্ৰাৰ্থনা কৰিছে কলিয়ে। কি বুলি? কোন কৰ্ম কৰোৱাবে কৰো কয় আদেশ, দেও ৰাজ পদত যো পাওঁ উপদেশ। দেউতা মোক জন্ম দিলা, মই কি কৰ্ম কৰিব লাগে মোক উপদেশ কৰা, আদেশ কৰা। আৰু মোক ৰাজপদ লাগে। তাৰমানে কলি জন্মহে দেউতাকক মাটি বাৰী সা সম্পত্তিৰ ভাগ বিচাৰিলে। তাৰ ব্ৰহ্মাৰ আকৌ 4টা মূৰ নহয় জানো? 4টা মূৰে চিন্তা কৰিছে, এইটো মই কি অদ্ভুত বস্তু জন্ম দিলোঁ। ইয়াৰ চেহেৰাটো ভয় লগাই, ইয়াৰ মানসিকতাটো আৰু বিকৃত। কিন্তু মোক জন্মহে মাটি বাৰী সা সম্পত্তিৰ ভাগ বিচাৰিব লাগেনে? দেখি ব্ৰহ্মা 4 মূৰে গুণিয়া চাহিলা, তাৰ ভাৱ জানি পাছে কলি নাম দিলা। সেইদিনাই তেওঁৰ নামটো বুজি পায়, ভাৱ মূৰ্তিটো বুজি পায়, কি দিলে? কলি। 4টা মূৰে চিন্তা কৰি দিছে। মলিনী নলিনী তাক 2 ভাৰ্যা দিলা, 2 হান্তৰ হন্তে 4 পুত্ৰ হয় উপজিলা। মলিনী আৰু নলিনী নামৰ 2গৰাকী কন্যা বিয়া পাতি দিলে। 2গৰাকী বা 2টা 4টা সন্তানৰ জন্ম হ'ল। কলিৰ পুত্ৰ কেইটা? বোলে 4টা। কাম ক্ৰোধ লোভ মোহ 4 পুত্ৰ জাত, গৰ্বয় অহংকাৰ 2 মন্ত্ৰী যে প্ৰখ্যাত। কাম ক্ৰোধ লোভ আৰু মোহ কলিৰ পুত্ৰ। গতিকে আমাৰ গাত আছে নাই? গৰ্ব আৰু অহংকাৰ হ'ল কলিৰ মন্ত্ৰী। ঈৰিষা অসূয়া মদমত চৰক লহকৰ পাতি দিলা কলি দুৰ্মদক। এইকেইটা লহকৰ মানে সেনাৰ আলপৈচান ধুৰতা চাকৰ। এই পৰিয়ালটো হোৱাৰ পিছত ব্ৰহ্মাদেৱে কলিক আজ্ঞা কৰিছে, ৰেও দুষ্ট চিতীয়া কলি, বিৰিঞ্চি বুলন্ত কলি শুন দুষ্ট চিত্ত, দিলো স্থানৰ ৰাজা হুয়া থাক পৃথিৱীত। তোক মই গোটেই পৃথিৱীখন দি দিলোঁ, তাত তই ৰজা হবি। আৰু গোটেই পৃথিৱীখন দিলোহে দিলোঁ, মনত ৰাখিবি সকলোৰে ওপৰত কিন্তু তোৰ অধিকাৰ নাই। তোৰ অধিকাৰ ক'ত থাকিব? যত ধৰ্ম কৰ্ম কৰে তন্ত্ৰ মন্ত্ৰ ছয়, সবাহাৰে অধিকাৰী হৈবি নিশ্চয়। য'ত বিভিন্ন ধৰ্ম কৰ্ম তন্ত্ৰ মন্ত্ৰ আছে, নামৰ বাদে যিমানবিলাক ধৰ্ম কৰ্ম আছে তাত কলি থাকে। আৰু সেইকাৰণে কৈছে, এটা স্থানত ভুলতো প্ৰৱেশ নকৰিবি, তই নিজেই মৰিবি। বোলে কোনটো স্থানত? হৰি নাম কীৰ্তনত নাহিকে বিঘিনি, আতদ্ৰোহ আচৰিলে মৰি বিয়া পুনি। হৰিনাম কীৰ্তনত কিন্তু বিঘিনি নাই। তই যদি তাত দ্ৰোহ আচৰণ কৰ তই নিজেই মৰিবি। সেইকাৰণে আমাৰ দেহৰ পৰা, ঘৰখনৰ পৰা, গাঁওখনৰ পৰা, অঞ্চলটোৰ পৰা কলিক খেদিবলৈ হ'লে
গুৰুজনে প্ৰথমতে সকলোকে আহ্বান জনাইছে, অ শৰীৰতই আছে কলি কৃত দুখ গোচোক প্ৰথমে কৰা হৰি হৰি ঘোষ। সকলোৱে হৰি হৰি ঘোষণা কৰে, ঈশ্বৰৰ নাম লোৱা, কিয়নো এই ৰাম শ্ৰৱণ কীৰ্তন জৈত কৃষ্ণ নকৰে তৈতে আশী দুষ্ট কলি বিঘিনিয়াচৰে। য'ত ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন নাই, তাতে বোলে দুষ্ট কলি আহি বিঘিনি আচৰণ কৰে। ইয়াৰ ভূমিকাটো গ্ৰহণ কৰিব লাগিব আই মাতৃ সমাজে। পুৱা গধূলি গা পা ধুই গুৰু সেৱা কৰিবই লাগিব। ৰাতিপুৱা বাৰু ল'ৰালৈ অন্ততঃ সন্ধ্যা লগা আপোনাৰ ল'ৰা ছোৱালীকেইটাকো লৈ যাওক, প্ৰাৰ্থনা এটা শিকাওক। তেতিয়া চাব সেইখন ঘৰলৈ কলি প্ৰৱেশ কৰিব নোৱাৰে, তেতিয়া সুখ আৰু শান্তি আহিবই। এতিয়া বুজা পৰা আহি যাব সেইখন ঘৰলৈ। এতিয়া বুজাৰ অভাৱত আমাৰ হৈছে, আমি বুজা নাই। ৰজা পৰীক্ষিতে কলিক স্থান দিলে, নহ'লে ৰজা পৰীক্ষিতে যেতিয়া কলিক লগ পালে মনে মনে ভাবিলে এইটো দুখৰ সাগৰ, পাপৰ সাগৰ। ই যদি কেনেবাকৈ মোৰ ৰাজ্যত থাকে গোটেই প্ৰজাবিলাকক ধ্বংস কৰি পেলাব। এইবুলি বধ কৰিবৰ কাৰণে উদ্যত হ'ল। তাৰপিছত যিহেতু ৰজা পৰীক্ষিত মহাভকত, কলিৰ গাত এটা তেওঁ মহৎ গুণ দেখা পালে। যিটো গুণ দেখা পায় বধ নকৰি ৰাজ্যৰ পৰা বাহিৰ কৰি দিলে। অ দুখৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা গুণ দেখি কৰিলা ৰক্ষণ অন্ত জাতি মহাপাপী তৰয় কলিত সুখে মুখে কৰি হৰিৰ কীৰ্তন। কলিযুগত অন্ত্যজাতীয় হওক মহাপাপীয়ে হওক যদি ঈশ্বৰৰ নাম লয় সুখে সংসাৰ তৰি গুচি যাব পাৰে। এই মহৎ গুণটো দেখি তেওঁ প্ৰাণে নামাৰি ৰাজ্যৰ পৰা বাহিৰ কৰি দিলে। কলিয়ে উভতি ধৰিলে, হে মহাৰাজ, গোটেই পৃথিৱীখনেই তোমাৰ ৰাজ্য, মই পৃথিৱী এৰি কলৈ যাম। অৰ্থাৎ এটা সময়ত গোটেই পৃথিৱীখনৰ নামেই আছিলে ভাৰতবৰ্ষ। ভৰতৰ পৰাই আমাৰ দেশখনৰ নাম ভাৰত হৈছে। জম্বুদ্বীপপতি বুলি কৈছে, পৃথিৱীখনৰ নাম জম্বুদ্বীপ, ভাৰতবৰ্ষ। তাৰ পিছতহে আমেৰিকা, চাইনা, ৰাছিয়া এইবিলাক পিছতহে ভাগ হৈছে। তাৰ ৰজা পৰীক্ষিতে ভাবি চালে, হয় গোটেই পৃথিৱীখনটো মোৰেই। এইবুলি ৰজা পৰীক্ষিতে ভাবি গুণি কলিক স্থান দি দিলে। অনিপতি বুলন্ত কলি তোক দিলো স্থান জৈত খেলে যোৱা পাশা কৰে মদ্যপান স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ ঠাকুৰ জৈত এই চাৰি স্থান দিলো বংশ গয়া তৈত দিলো সুবৰ্ণত স্থান তোক মই কলি অধৰ্মীৰ গোষ্ঠী সমে শীঘ্ৰে যাহা চলি। 6টা স্থান দিলে। প্ৰথম ক'ত দিলে? জৈত খেলে যোৱা পাশা, যোৱা খেলত কলি থাকে। সেইকাৰণে মই চকুৰ আগত দেখিছোঁ যোৱা খেলা মানুহ বহুত ৰজা মানুহ ভিক্ষাৰী হৈ গৈছে। আৰু যি টুকুৰা স্থানত যোৱা খেল থাকিব তাত কাজিয়া পেচাল তৰ্ক বিবাদ থাকিবই। আৰু মদত কলিক স্থান দি দিলে। সেইকাৰণে কলিযুগৰ কাৰণে মদটো নিষিদ্ধ। এতিয়া যিমানে নিষিদ্ধ সিমানে আকৌ ৱাইন শ্বপবিলাক বাঢ়ি আহি আছে। আজিকালি গাঁৱে ভূঞে চবতে পায়, সেইবোৰ অকল টেক্সৰ কাৰণে, টকাৰ কাৰণে। আগৰ যুগত খাইছিলে দেৱ দেৱতাবিলাকে, কলিযুগত যে কলিক স্থান দিলে সেইকাৰণে নালাগে খাব। আগতে সীমাবদ্ধ আছিলে, দেৱ দেৱতাবিলাকে খাই যদি সীমাবদ্ধ। এতিয়া মানুহে সীমাবদ্ধতা কৰি খায় জানো? আনলিমিট। কলিয়ে মানে বঢ়াই গৈ থাকে।
সেইকাৰণে মদ খোৱাটো ইংৰাজীত কি বুলি কয় বোলে ড্ৰিংক, DRINK, ড্ৰিংক, 5টা আখৰ আছে। প্ৰথমতে মানুহটোৱে ঘৰৰ পৰা যেতিয়া ওলাই যাব, তাৰ মনে মনে ভাবে এইজনীয়ে সদায় গালি পাৰে, আজি বেছি নাখাওঁ, যেন তেনে পেক এটা বা 2টা খাই গুচি আহিম, সেই বুলিহে যায়। গৈ যেতিয়া মদৰ মহলত গৈ যেতিয়া 1 পেক খাই দিলে, খাই দিয়াৰ লগে লগে ড্ৰিংকৰ ডিটোৱে ক'লেই নহয় কি বুলি, বোলে ড্ৰিম। এপেক খালে বোলে মনটো সপোন সপোন লাগি আহিলে, আৰু খাওঁ খাওঁ লাগিলে, আৰু কলি লাগিলে তাৰ গাত। যদি আৰু এগিলাচ খাই দিয়ে, আৰটোৱে কৈছে ৰোমান্টিক, মনটো হেনো ৰাইজাই কৰি আহিলে। সেইটো সময়তে বিহু নামেই হওক, এতিয়া বিহু হিন্দী গানেই হওক, চিঞৰি চিঞৰি গাবই। ৰাতি যে কিছুমানে চাইকেল লৈ বিহু নাম গাই গাই যায়, জানক আৰু এইটোৰ আৰলৈকে ধৰিলে সেইদিনা। যদি আৰু এগিলাচ খাই দিয়ে, আইটোৱে 2টা কথা কৈছে, এটা হ'ল ইণ্ডিপেণ্ডেঞ্চ, মানে স্বাধীন হৈ যায়। তাক যদি কয়, সেই দদাই আহিছে পলা পলা, আহক দদাইদেউ, ভয় নকৰোঁ, দদাইকো ধৰিমতো, আমাক কিমান সীমা ঠেলি থৈছে, আহি গ'ল। ইটো আই কি কৈছে, ইণ্টেলিজেণ্ট, মানে চোকা হৈ যায়। সেই ৰচোন মোক ক'বলৈ, তাৰমানে গোটেই পৃথিৱীৰ কথা সিয়ে জানে, নিচা নভটালৈকে কাকো মাতিবলৈ নিদিয়ে। আৰু যদি আৰু খাই দিয়ে, এনটোৱে কৈছে নটৰিয়াছ, মানে পশুসুলভ মনোবৃত্তি, বমি চমি কৰি যে শুই থাকে। এবাৰ এজন মদপী কি হ'ল, এনলৈকে ধৰিলে। এই চাইকেলত উঠিবলৈ ধৰে, লুটি খাই পৰে। ইবাৰ উঠিবলৈ ধৰে, লুটি খাই পৰে। খং উঠি চাইকেলখন দিলে ঠেলা মাৰি, একেবাৰে পথাৰ মাছ পালেগৈ। সি ধলং পলংকে আহি আছে, আহিছে আকৌ ঠিকাদাৰটোক গালি পাৰি আহিছে, কোন ঠিকাদাৰে ৰাস্তাটো ইমান ঠেককৈ বনালে বুলি। সেইদিনা ৰাস্তাটো ঠেক হৈ যায়। যেন তেনে গেটখন খুলি চোতাল পাইছিলেহে, ঘৰৰ মানুহক মাতিবলৈ সময় নাপালে, আৰু লাহেকৈ চোতালতে শুই দিলে। বেছিকৈ খাই অহা মানুহ যদি শুই দিয়ে, বমি আহি যায়, তাৰ বমি আহি গোটেই চোতাল উটাই দিলে। পোহনীয়া কুকুৰ এটা আছিলে বোলে, মদৰ বমি গোন্ধ পাই শুঙি শুঙি আহি গোটেই বমি সোপা চেলেকি চেলেকি খাই পেলালে। কুকুৰে যেতিয়া মদৰ বমি খাই দিলে, কুকুৰেও সেইদিনা ফুল নিচা লাগি গ'ল। ৰাতিটো বোলে মালিকৰ লগতে শুই থাকিলে। তাৰ কুকুৰৰ নেগুৰডাল বেকা নহয় জানো, নিচা জালত মানে নেগুৰডাল পোন হৈ গ'ল। কিবা স্বৰূপত ই বাগৰ মাৰি দিওঁতে হাতটো আকৌ কুকুৰটো নেগুৰডালতে লাগিলে। বহু সময় নেগুৰডালকে মোহাৰি আছে। মোহাৰি পিছত কৈছে, হেৰা আগতে চুলি মেলি খোৱা, আজি দেখোন তুমি বেনীগুঠি খোলা। তাৰমানে সি ক'বই নোৱাৰে ক'ত আছে। তাৰমানে জীৱ শ্ৰেষ্ঠ মনুষ্যৰ গাত যদি কলি লম্ভি যায়, ইমান নিকৃষ্ট হ'ব পাৰে। আৰু কেইটোৱে কৈছে কিং, মানে ৰজা হৈ গ'ল, তাক কোনেও বলে নোৱাৰে। আৰু তাৰপিছত স্ত্ৰী পঞ্চশুনা, তাৰমানে আইসকলৰ গাত কলি থাকে। আইসকলে নিতৌ 5টা পাপ কাম কৰে। যিটো পাপ যেন পঞ্চশুনা পাপ, মানে 5টা সামান্য পাপ। জলকুম্ভ চুলিয়াত বাঢ়নিত ঢেংকি পতা, গৃহস্থৰ ঘৰে এহি সোণা পঞ্চগোটা। আজিকালি এটা পাপ কমিছে বাৰু, 4টা পাপ। জলকুম্ভ মানে পানী জমা কৰি থোৱাটোও পাপ, তাত বহুত জীৱ হত্যা হয়। সেইকাৰণে আমাক যে বাঢ়ি পানী খাব নাপায় বুলি। এই বটলৰ পানীবিলাক কিমান দিন হয়, এইবোৰ কেতিয়াও খাব নালাগে, বেমাৰ হ'ব, কিডনীত এফেক্ট কৰিব, কিবা কিবি কৰিয়ে থাকে। তাৰপিছত চুলীয়া মানে জুহালত, গেছত কিমান পাপ হয়, এইটো আইসকলেহে গম পাব। বাঢ়নি মানে ঠাই খাওঁতে পোক পৰুৱাৰ পৰা আদি কৰি, আৰু নিগনি মৰা ঔষধি মৰাটো সেইটো উপৰঞ্চি পাপ। এনেই অজানিতভাৱে যিবিলাক মৰে। ঢেঁকী পাপটো উঠি গ'ল আজিকালি। আইসকলে ঢেঁকী আছে জানো ঘৰত? পতা মানে মিক্সিত সৰিয়হ বিভিন্ন বীজ আমি পিচি পিচি খাওঁ নাখাওঁ, তাত বহুত জীৱ হত্যা হয়। এই দুখে গৃহবাসী স্বৰ্গক নাযায়। এই সামান্য 5টা পাপ কৰি থকাৰ কাৰণে আমি, স্বৰ্গ মানে হ'ল সুখ, নৰক মানে হ'ল দুখ। আমি সুখৰ মুখ দেখিবলৈ নাপাওঁ। চাবচোন বাৰু, ই এটাৰ পিছত এটা অথন্তৰ ওলায়ে থাকে, নহয়নে বাৰু? একো নাই 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 নাই, সকলো ঠিকে আছে, আপোনাৰ গাত চৰ্দিকে হ'লেও আৰম্ভ হৈ গ'ল। আৰু কিবা নহয় কিবা এটা থাকিবই। কিন্তু সেই কামখিনি যিহেতু কৰিব লাগিবই, কৃষ্ণ অৰ্থে কৰি পুনো মুকতিক পায়। তাক যদি আমি ভগৱন্ত কৃষ্ণৰ চৰণত অৰ্পণ কৰি কৰ্মবিলাক কৰোঁ, তাৰ স্বৰ্গটো বাদেই মুখ্য সুখৰ গৰাকী হ'ব পাৰে। সেইকাৰণে পত্ৰ পুষ্প ফল মূল খাদ্য দ্ৰব্য অন্ন আদি কৰি খব অৰ্পিব কৃষ্ণ। হে ৰাম তেবে গৃহ ধৰ্মে হিংসা
দুখে ন পাৱয় কৃষ্ণে এৰে নিষ্ঠা ভূঞা সংসাৰত সেইকাৰণে আমি সমস্ত ঈশ্বৰত অৰ্পণ কৰিব লাগে। প্ৰভু তোমাৰ ভকতত লাগিব অৰ্থে। আৰু ৰাতিপুৱা আমি নিজকে গুৰুগৃহত অৰ্পণ কৰি ল'ব লাগিব, তেতিয়াহে কৰ্মবিলাক অৰ্পণ হ'ব। এইটো কৰি চাওক, প্ৰমাণ পাব সেইখন ঘৰলৈ কেতিয়াও দুখ অশান্তি আহিব নোৱাৰে। কম পইচাতে চলি গুচি যাব পাৰিব যদি নীতি নিয়মত থাকে। সদৌ শেহত আৰু এটা কথা আলোচনা কৰি মই এৰিম। এতিয়া আমি প্ৰত্যেক মানুহেই যিকোনো ক্ষেত্ৰতে হওক ঈশ্বৰক কওঁ, প্ৰভু কৃপা কৰিবা, কৃপা কৰিবা, কয় নকয়? কাৰোবাৰ ল'ৰা ছোৱালী পৰীক্ষা দিবলৈ গৈছে, প্ৰভু কৃপা কৰিবা। কাৰোবাৰ ল'ৰা ছোৱালী ইণ্টাৰভিউ দিবলৈ গৈছে, প্ৰভু কৃপা কৰিবা। কোনোবা মেডিকেললৈ গৈছে, প্ৰভু কৃপা কৰিবা। মুঠতে কৃপা কৰা আৰু ঈশ্বৰক কৃপা কৰা কৰি থাকিলে ঈশ্বৰে পোনপটীয়াকৈ কাকো কৃপা নকৰে। গীতাত কৈছে, হে সখী যে মে ভক্ত জনা পাৰ্থ ন মে ভক্তাস্তুতে জনা মত ভক্তাংনং চ মে ভক্তামম ভক্তাস্তুতে নৰা। পোনপটীয়াকৈ মোৰ নাম সকলোৱে লয়, এনেকুৱা এজন মানুহ নাই যিজনে মোৰ নাম নলয়। কিন্তু সকলোৱে মোৰ নাম লয় যদিও পোনপটীয়াকৈ মোৰ কৃপা সকলোৱে লাভ কৰিব নোৱাৰে, যেতিয়ালৈকে মোৰ ভকতক শ্ৰদ্ধা ভক্তি নকৰিব। একাদশ স্কন্ধৰ ভাগৱতত কৃষ্ণদেৱ উদ্ধৱক কৈ গৈছে, হেৰা উদ্ধৱ, সকলোৱে মোৰ নাম লয় যদিও সেইজনহে মোৰ মহাপ্ৰিয়তম। মোৰ ভকতক সদায় যিজনে কৰিয়া থাকে ভকতি, সিটোজন মোৰ মহাপ্ৰিয়তম কহিলো প্ৰতি প্ৰতি। যি মোৰ ভকতক শ্ৰদ্ধা ভক্তি কৰি থাকে সেইজনহে মোৰ প্ৰিয়তম হ'ব পাৰে। আগতে বেংকত পইচা উলিয়াবলৈ গ'লে পোনপটীয়াকৈ পইচাটো দি নিদিয়ে, এনেকুৱা ঘূৰণীয়া বস্তু এটা দিয়ে যাৰ নাম টোকেন নে কি বুলি কয়, হয়নে? টোকেনটো লৈ বহি থাকিব লাগিব। যেতিয়া নম্বৰ ধৰি মাতিব, সেই নম্বৰত টোকেন জমা দিয়ক, সেই পৰিমাণৰ ধনটো আপুনি উলিয়াই আনিব পাৰে। তদ্ৰূপ আপুনিও ভগৱন্তক কৃষ্ণ ক'লে, প্ৰভু কৃপা কৰিবা আৰু তাক কৃষ্ণই আপোনাৰ হাতলৈ চালেহে প্ৰথমতে টোকেনটো ল'লে নাই, বোলে নাই লোৱা। টোকেন নল'লে কিন্তু ঈশ্বৰেও কৃপা নকৰে। ঈশ্বৰৰ কৃপা পাবলৈ হ'লে প্ৰথমতে টোকেনটো লাগিব। বোলে সেই টোকেনটোত আমি গুৰুত্ব নিদিওঁ, আমি পোনপটীয়াকৈ কৃপাটো গুৰুত্ব দিওঁ। বোলে সেই টোকেনটো কি? ভকতসকলে যেবে কৰহয়া আশীৰ্বাদ তেবে মিলয় কৃষ্ণ দেৱৰ প্ৰসাদ। যাক বোলে ভকতে আশীৰ্বাদ কৰিব, ভকতৰ আশীৰ্বাদটোৱে হ'ল টোকেন। যাক ভকতে আশীৰ্বাদ কৰিব তেওঁক ভগৱন্তই কৃপা কৰিবলৈ বাধ্য, মনত ৰাখিব। ভকতে যেনেদৰে ভগৱন্তৰ গুণ গাই গাই আজি প্ৰতিকূল বতৰকো নেওচি আহিছে, ঘৰ দুৱাৰ মায়া মোহৰ কথা পাহৰি থাকে, তদ্ৰূপ ঈশ্বৰেও ভকতৰ গুণ গাই গাই আনন্দ কৰে, আনন্দত আপ্লুত হৈ থাকে। বৈকুণ্ঠ প্ৰায়ণৰ আগে আগে অকল উদ্ধৱক প্ৰথম ভকতৰ গুণেই গাই ল'লে। ভকতেখে মূৰৰ হৃদি জানিবা নিশ্চয়, ভকত জনৰ জানা আমি হৃদয়, মই বিনে ভকতে নিশ্চিন্তে কিছু আন, ভকতত পৰে মই নজানো আন। এৰা মূৰ উদৰত আছে ব্ৰহ্মাণ্ড যতেক, ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক। জড়িত থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো তথা কৰ অপবিত্ৰ। য'ত মোৰ ভকত থাকিব উদাৰ চৰিত্ৰৰ ভকত,
কীট পতংগ পৰ্যন্ত পবিত্ৰ হয় বুলি কৈছে। বাস্তৱত আপুনি চাব পাৰে, কেতিয়াবা ওলাই গ'লে কিছুমান মানুহ দেখিলে আপোনাৰ অন্তৰখন দুখ লাগি নাযায়নে বাৰু? কিছুমান মানুহ দেখিলে আকৌ টিঙিচকৈ খং উঠে, এইটোক আজি ৰাতিপুৱাই দেখিলোঁ। কিছুমান মানুহ দেখিলে আকৌ অন্তৰখন পবিত্ৰ পবিত্ৰ লাগে। কাক দেখিলে আপোনাৰ দুখ লাগিব? যিজনৰ অন্তৰত দুখ ভাৱ থাকে। কাক দেখিলে আপোনাৰ খং উঠিব? যাৰ অন্তৰত খং ভাৱ থাকে। কাক দেখিলে আপোনাৰ পবিত্ৰ লাগিব? যাৰ অন্তৰ পবিত্ৰ। এতিয়া ভকতে ৰাতিপুৱা গা পা ধুই গুৰু সেৱা কৰি যেতিয়া এফালে ওলাই যাব কৃষ্ণ কৃষ্ণ বুলি পবিত্ৰ অন্তৰেৰে, সেইজনক দেখিলে আপোনাৰো নমস্কাৰ কৰিবলৈ মন যাবই। যদি এইটো হয়, ইটো হ'ব নাই? আৰু ভকতে একো নালাগে জানিব, হে সখী, ভকতৰ সত্য শৌচ ক্ষমা দয়া প্ৰেম কৰুণাবোৰ একো গুণ নালাগে। ভকতে শাস্ত্ৰৰ তত্ত্ব পৰমাৰ্থ তত্ত্ব একো পদ এটাও মুখস্থ নাই, নালাগে। অনাহি তপব্ৰত শৌচ নপঢ়িলে বেদ, নাহি কয় জ্ঞান ইটো শাস্ত্ৰ তত্ত্ব ভেদ, কেৱল সাধুৰ সংগে সুখে পাইলা গতি, সৎসংগত পৰে নাহি উপায় সম্প্ৰতি। কেৱল ভকতৰ সংগতে গতি পায় বুলি কৈছে। অকণমান কৃষ্ণ কথা শুনি। অ দেৱতো তীৰ্থটো কৰি ভকতে সেবৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। গতিকে দেৱতাতকৈও তীৰ্থতকৈও কলিযুগত ভকত শ্ৰেষ্ঠ। যিটো জনে যাই মাধৱৰ নাম ধৰি, পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি, মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি, অ মুকলৈও বাপ বুলি কৰয় কাকুতি। হে উদ্ধৱ, যিজনে মোৰ নাম লৈ গৈ থাকে সেইজনৰ পাছে পাছে দেৱ দেৱতাবিলাক পবিত্ৰ হওঁ বুলি ঘূৰি ফুৰে। তাৰো পাছে পাছে 5 প্ৰকাৰ মুক্তিয়ে 5টা মূৰ্তি ধাৰণ কৰি ইটো আগবাঢ়ি যায় মোক লগ, সিটো আগবাঢ়ি যায় মোক লগ। তাৰো পাছে পাছে বিভিন্ন গংগা সৰস্বতী নৰ্মদা যমুনাকে ধৰি তীৰ্থবিলাকো বোলে পাছে পাছে ভকতৰ সংগত পবিত্ৰ হওঁ বুলি ঘূৰি ফুৰে। এইদৰে ভকতৰ গুণ গাই গাই শেহত এটা আচৰিত কথা কৈ দিলে। কি ক'লে? হে সখী, হে ৰাম ভকত সমান সখী, মোৰ কোন আছে, ময়ো মহা ভকতৰ ফুৰু পাছে পাছে। ভকত সমান সখী মোৰ কোন আছে? মই মোৰ ভকতৰ পাছে পাছে ঘূৰি ফুৰো। এইটো অলপ কথা কৈছে নেকি? ভাবক। আৰু তেওঁ হাতে কামে কৰি প্ৰমাণ কৰি থৈ গ'ল কলিৰ মলমতি লোকে বিশ্বাস কৰক বুলি। সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী হলেও প্ৰভু ভগৱন্ত সদায় অধীন। গীতাত ক'লে হে ৰাখকি মই স্বতন্ত্ৰ নহয়, ময়ো পৰতন্ত্ৰ, মোৰ ওপৰতো মোতকৈও শ্ৰেষ্ঠ বস্তু এটা আছে। অৰ্জুনটো আচৰিত হ'ল, সখী তুমি সৃষ্টি কৰা, পালন কৰা, সংহাৰ কৰা, তোমাতকৈ ডাঙৰ কি থাকিব পাৰে? বোলে আছে। বোলে কিনো? ঐ আগ ভৈলা নাম সখী, মই ভৈলো পাছে, এহি হেতু বেদ শাস্ত্ৰ নামে বান্ধাই আছে। ঐ মোৰ নাম আগত, মই মোৰ নামৰ পাছে পাছে। সেইকাৰণে বেদ শাস্ত্ৰ কেৱল মোৰ নামেৰেহে বন্ধা আছে। সেই নাম কোনে লয়? ক'ত থাকে? বোলে ভকতত থাকে। সেইকাৰণে ভগৱন্ত সদায় ভকতৰ অধীন। প্ৰমাণ কৰিলে কুৰুক্ষেত্ৰ মহাসমৰত। কুৰুক্ষেত্ৰ যুদ্ধলৈ কেইটামান দিন বাকী আছে আৰু। এনেকুৱাতে এদিন ভগৱন্ত কৃষ্ণদেৱে পিতামহ ভীষ্মক লগ ধৰি ক'লে যে পিতামহ, মই তোমাৰ ওচৰলৈ আহিছোঁ এটা বিশেষ কথা জানিবৰ কাৰণে। তাৰ ভীষ্মই হাঁহি হাঁহি ক'লে, হে যদুপতি,
তুমি অন্তৰ্যামী, তুমি আকৌ মোৰ পৰা কি জানিবলৈ আহিছা? নহয় পিতামহ, মোক মাত্ৰ তুমি এটা কথা ক'ব লাগে, আগন্তুক কুৰুক্ষেত্ৰ মহাসমৰত কোনটো পক্ষৰ জয় হ'ব তুমি মোক সেই কথাটো ক'ব লাগে। ভীষ্মই হাঁহি হাঁহি ক'লে, হে যদুপতি, যিটো পক্ষত তুমি আছা সেই পক্ষৰ জয় নহয় বাৰু কাৰ জয় হ'ব পাৰে? কৃষ্ণদেৱে ক'লে, পিতামহ তুমি ভুল বুজিছা। মই পাণ্ডৱৰ পক্ষত আছোঁ যদিও মই অকলে অকলেহে আছোঁ। মোৰ গোটেই নাৰায়ণিক সৈন্য মই দুৰ্যোধনক দি পঠিয়ালোঁ। দ্বিতীয়তে মই পাণ্ডৱৰ পক্ষত আছোঁ যদিও মই অৰ্জুনৰ ৰথৰ সাৰথিহে। কোনোদিন ৰথী হৈ অস্ত্ৰ ধৰি মই যুদ্ধ নকৰোঁ। ভীষ্মই ক'লে, তুমি যদি বাধ্যত পৰা যুদ্ধ কৰিবৰ কাৰণে, বাধ্যত পৰিলেও মই যুদ্ধ নকৰোঁ। হে পিতামহ, যদি তুমি মোৰ কথাত বিশ্বাস কৰা নাই তেন্তে তোমাক মই আজি সত্য কৰি কওঁ শুনা। এই বুলি কৃষ্ণদেৱে শপত খাইছে, অৰথি হুয়া নযুঁজিব বোলো অৰথি হুয়া নযুঁজিব বোলো সত্য কৰি, সত্যে সত্যে নযুঁজিব অস্ত্ৰ শস্ত্ৰ ধৰি। যেতিয়া ভগৱন্ত কৃষ্ণদেৱে সত্য কৰিলে, কুৰুক্ষেত্ৰ মহাসমৰত মই অস্ত্ৰ ধৰি কোনোদিন যুদ্ধ নকৰোঁ। ইফালে পিতামহ ভীষ্ম ৰৈ নাথাকিলে, লগে লগে ৰাম হেন শুনি কেশৱক ভীষ্মে বোলে বা কওঁ, অস্ত্ৰ ধৰি ধাইবা সৈতে যুঁজাইব তোমাক। হে কেশৱ, আজি ময়ো প্ৰতিজ্ঞা কৰিছোঁ, কুৰুক্ষেত্ৰ মহাসমৰত তোমাক মই অস্ত্ৰ ধৰাইহে এৰিম। এতিয়া আপুনি ভাবক, এইফালে জগতৰ ঈশ্বৰ কৃষ্ণৰ প্ৰতিজ্ঞা, আনফালে ভীষ্মৰ প্ৰতিজ্ঞাও অলপ নহয়। দুয়োজনে সত্য কৰি লন্ত ঘোৰৰ অনন্তৰে দুয়ো দলে মিলিল সমৰ। ইতিমধ্যে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হৈ গ'ল। ভীষ্মই নিজৰ প্ৰতিজ্ঞা ৰক্ষা কৰিবৰ কাৰণে অহৰ্নিশে যত্ন কৰে, চাই আছে সুবিধা, এদিনটো পাই গ'ল। ভীষ্মে মাৰিলন্ত অখৰ অৰ্জুন কবুলি, ৰথে সমে ঘোঁৰা পৃথি বিত থৈলা শালি। একেপাত কৰে। ভীষ্মই কি কৰিলে? অৰ্জুনৰ ৰথে ঘূৰাই মাটিত শালি পেলালে। ভগৱন্ত কৃষ্ণদেৱে দেখিলে সৰ্বনাশ, ডাঙৰ ঘটনা হৈ গ'ল, কি হ'ব এতিয়া? ঘোঁৰা মাটিৰ পৰা এৰাব নোৱাৰা হ'ল, চটফটাই আছে। এৰাইবে নোৱাৰে ঘোঁৰা পখিল পাতাল, হেন দেখি ৰথহঁতে নামিলা গোপাল। একে জাপে ৰথৰ পৰা নামি আহিলে। নামি হাতত চক্ৰ ধৰি মনে মনে ভাবি আছে, কি কৰিম এতিয়া, কি নকৰিম, ভাল বিপদত পৰিলোঁ। আজি যদি মই অস্ত্ৰ ধৰি যুদ্ধ কৰোঁ, মোৰ ভকতৰ প্ৰতিজ্ঞা ভংগ হ'ব। হে ৰাম চক্ৰ গোটা ধৰি হৰি গুণন্ত মনত, যদি অস্ত্ৰ ধৰি যুঁজো সত্য হুৱে হত। আকৌ ইফালে ৰাম নুযুঁজিলে ভকতৰ সত্য দূৰে যাই, অন্যায়ে ভক্তিৰ পথ ৰাখি তেজুৱাই। যদি মই অস্ত্ৰ নধৰোঁ, মোৰ ভকতৰ প্ৰতিজ্ঞা ভংগ হ'ব। গতিকে যি হওক যি নহওক, মই নিজৰ অন্যায় কৰি হ'লেও মোৰ ভকতৰ প্ৰতিজ্ঞা ৰক্ষা কৰা উচিত। এইটোকে সিদ্ধান্ত কৰি
এহি বুলি চক্ৰ ধৰি ৰাখিলা সকাল আপোনাৰ এৰি সত্য ভকত বৎসল। তেওঁ যে প্ৰকৃততে ভকত বৎসল, এইটো কলিৰ মলমতী মনুষ্যৰ কাৰণে অৰ্থাৎ আমাৰ কাৰণে আদৰ্শটো দেখুৱাই থৈ গৈছে। পঞ্চ পাণ্ডৱক তেতিয়াই চিনাকি কৰিলে, হে যদি শ্ৰী ভীম অৰ্জুন নকুল সহদেৱ, তোমালোকৰ লগত অহৰ্নিশে থকা এইজন কৃষ্ণক প্ৰকৃততে তোমালোকে চিনি পোৱা নাই। আজি মই চিনাকি কৰি দিওঁ, শুনা। বোলে এইজন কোন? বোলে এইজনেই সেইজন। অ চিনাই বে লাগিলা ভীষ্মে মেলিয়াই আঙ্গুলি, এহেঁতে ঈশ্বৰ কৃষ্ণ কালো আংকে বুলি। এইজনে ঈশ্বৰ কৃষ্ণ, এইজনে হ'ল কাল। সম্প্ৰতি আচন্ত হুয়া দৈৱ কীৰ্তনয়, আন্তে হুই জগতৰে সৃষ্টি স্থিতি লয়। এওঁ বৰ্তমান দৈৱকী পুত্ৰ হৈ আছেহি। এওঁ সৃষ্টিও কৰে, পালনো কৰে, সংহাৰো কৰে। কোটি ব্ৰহ্মাণ্ডৰ নাথ এন্তে মহাহৰি, মায়ায়ে লোকক মোহি আছে ছদ্ম কৰি। এই কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী কোন? বোলে মহাহৰি। মায়া কৰি মানুহৰ মনটো মোহি থৈ দিছে। যিজন মহাহৰি দৈৱকী নন্দন কৃষ্ণ, সেইজনক ঈশ্বৰৰ মায়াত মোহিত হৈ থকা কংস, জৰাসন্ধ, শিশুপাল, দন্তবক্ৰ, কালযৱন প্ৰভৃতি আসুৰিক স্বভাৱৰ লোকে কি দেখিলে? সামান্য গোৱালৰ ল'ৰা জ্ঞান কৰিলে। এতিয়াও যিসকল লোকে সমাজত কংস, জৰাসন্ধ, শিশুপাল, দন্তবক্ৰৰ ভাও দি আছে, সেইসকলে এতিয়াও এইজন দৈৱকী নন্দন কৃষ্ণক ঈশ্বৰ বুলি নকয়। লাগিলে পণ্ডিতেই হওক, এইজনৰ ওপৰত আৰু এজন আছে বুলি বেলেগ এজন, তেওঁলোকে সেইজনকহে চিন্তা কৰে। আৰু এওঁৰ এটা মহৎ গুণ আছে। অ ভকত বৎসল কৃপাময় হৰি, তাহা নপাৱত বাপ ঠাকহে ৱা কৰি। এওঁ কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী হ'লেও এওঁ কিন্তু সদায় ভকত বৎসল। যদিও সমস্ত মানৱ এওঁৰে সন্তান, তথাপিও কিন্তু এওঁ ভকতৰ পক্ষত থাকে। এতিয়া বাস্তৱত আপুনি চাব, এগৰাকী মাতৃৰ দুটা ল'ৰা, মাঘ বিহু উৰুকাৰ দিনা আইসকলে পিঠা নবনাই জানো? পিঠা নাৰিকলৰ লাৰু, তিলৰ লাৰু বনাই আছে। ডাঙৰটো ল'ৰা ক'লে বোপাই তই নুশুবি দেই, ওচৰতে বহি থাক। বোলে কেলে? তামোল এটা কাট আৰু মোক চাহ অকণ বনাই দিবি। সি একে উশাহে নোৱাৰো বুলি লেপৰ তলত সোমালগৈ। তাৰমানে পিঠাগুৰি সনা বেছি হ'ল। সৰুটো ল'ৰাইকো ওচৰতে বহি মাকক তামোল এখন যোগান ধৰিছে, চাহ একাপ বনাই দিছে, আলপৈচান ধৰি আছে। অলপ সময়ৰ পিছত ডাঙৰটোৱে লেপৰ তলৰ পৰাই মাকক চিঞৰিছে, ভাইটিৰ হাতত ডাঙৰকৈ নাৰিকলৰ লাৰু এটা বনাই দি পঠিয়া, খাবলৈ লোভ লাগিছে। মাকে ডাঙৰকৈ নাৰিকলৰ লাৰুটো বনালে, বনাই কি কৰিলে? ডাঙৰটোক নিদি সৰুটোকহে মনে মনে দিলে। হু খা, ককায়েক নেদেখুৱাবি। তাৰমানে কি? একে মাকৰ দুটা সন্তান যদিও মাকৰ সৰুটোৰ প্ৰতি মৰমটো বেছি হয় নে নহয়? দুইটাই যদি কাজিয়া লাগে, মাক কোনটো ফলীয়া হ'ব বাৰু? সৰুটো ফলীয়া। ঠিক সেইদৰে ভীষ্মই পঞ্চ পাণ্ডৱক কৈছে, কৃষ্ণক দেখুৱাই, যদ্যপি সবাতে সম এন্তে ভগৱন্ত, ভকতৰ পক্ষপাত তথাপি কৰন্ত। যদিও এওঁ সমস্ততে সমান, তথাপি বোলে এওঁৰ ভকতৰ পক্ষপাত কৰে। গতিকে যিটো পক্ষত স্বয়ং ভগৱন্ত নিজেই থাকে, আমি যদি সেই পক্ষটোৰ নিজকে দাস হৈ দিব পাৰোঁ, আমাৰ কিবা কাম থাকিব জানো? আৰু জীৱন মুক্ত হৈ যাব। সুদূৰ শেহত সেই কৃপালু বাপাই সমস্ত, আপুনি শাস্ত্ৰ যিমানেই পঢ়ক, শাস্ত্ৰত আপুনি দুটা তত্ত্ব পাব। এটা হ'ল তত্ত্ব আৰু এটা হ'ল তত্ত্বৰ ওপৰত পৰমাৰ্থ তত্ত্ব।
আৰু আমাৰ ইমান সুবিধা হৈ গ'ল, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে সকলো শাস্ত্ৰ অধ্যয়ন কৰি সেই দুটা তত্ত্ব আমাক দি থৈ গৈছে। আগম নিগম বেদ ৰামায়ণ পুৰাণ ভাৰত গীতা ভাগৱত আদি সকলো শাস্ত্ৰ অধ্যয়ন কৰি নামঘোষাত কি তত্ত্বৰ কথা ক'লে? বেদে ৰামায়ণে পুৰাণে ভাৰতে আদিময় ধয়বসানে হৰি কেশে মাত্ৰ কহয় নিশ্চয় জানা তই সিমানে। সকলো শাস্ত্ৰই এক ঈশ্বৰকহে কৈছে। আজি খ্ৰীষ্টানসকলৰ বাইবেলৰ মতে এক ঈশ্বৰ গড বুলি মাতে, ইছলাম ধৰ্মীয়সকলৰ কোৰাণৰ মতে এক ঈশ্বৰ আল্লাহ বুলি মাতে, আমাৰ হিন্দু ধৰ্মৰ বেদৰ মতেও একেশ্বৰবাদ, ঈশ্বৰ এজনেই। কিন্তু ঋষিমুনিবিলাকে পণ্ডিতসকলে বেদৰ তত্ত্ব মৰ্ম বুজি নাপায় সমাজত বিভিন্ন পন্থা প্ৰচাৰ কৰি থৈ গণ্ডগোল লগাই থৈ গুচি গ'ল আমাৰ হিন্দু সমাজত। সেই একেশ্বৰবাদটো হ'ল তত্ত্ব, আৰু সেই এজন ঈশ্বৰক যিটো প্ৰক্ৰিয়াৰে সন্তুষ্ট কৰিব পাৰি এইটো হ'ল তত্ত্বৰ ওপৰত পৰমাৰ্থ তত্ত্ব, যাৰ ওপৰত আৰু তত্ত্ব নাই। তা পৰমাৰ্থ তত্ত্ব কি? শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত ধৰিও ক সজন সকল হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কতৰি পাইবা ভক্তি পৰম নিৰ্মল। গীতা ভাগৱতৰ সাৰ সংগ্ৰহ কৰি যি একশৰণ হৰিনাম ধৰ্ম আমাক গুৰুজনাই দি থৈ গৈছে, এইটোৱে হ'ল সকলো শাস্ত্ৰৰ পৰমাৰ্থ তত্ত্ব। এই নাম লৈয়ে আমি দুখময় সংসাৰ সাগৰ সুখে শান্তিৰে তৰিব পাৰিম।